অৱশেষত আখিল শিক্ষা বিভাগৰ এটা চৰম অৰ্ডাৰ বুলি ক'ব পাৰি, এটা কঠোৰ নিৰ্দেশনা আহিছে। সেই নিৰ্দেশনাটো মই পঢ়ি দিছোঁ। ইয়াত লিখা আছে, অল দ্য হেড অফ ইনষ্টিটিউশ্যনছ গভৰ্নমেণ্ট provincialized venture secondary or higher secondary school are hereby directed not to allow the registration of class 9 and 11 অৰ্থাৎ নৱম শ্ৰেণী আৰু একাদশ শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকক নতুনকৈ চৰকাৰী শিক্ষানুষ্ঠানত কোনোবাই ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব। অৰ্থাৎ ইয়াত অৰ্ডাৰটোত এনেকুৱা কথা লিখিছে, ভায়োলেশ্যন অফ দ্য অৰ্ডাৰ মে বি ভিউড চিৰিয়াছলি and disciplinary action will be initiated against such institution as per education rule। এটা ভয়ানক অৰ্ডাৰ দিছে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুৰ নিৰ্দেশ মৰ্মে ৰাজ্য চৰকাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা এটা অৰ্ডাৰ উলিয়াইছে যে এতিয়াৰ পৰা নৱমমান শ্ৰেণী আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল যিবিলাক ল'ৰা ছোৱালীয়ে এনেকুৱা স্কুলত শিক্ষা গ্ৰহণ কৰি আছে যিবিলাক স্কুলৰ নেকি কোনো ধৰণৰ প্ৰায়ৰ পাৰ্মিশ্যন নাই, সেৱাৰ কোনো ডাইস্কুট নাই, তেওঁলোকৰ কোনো একাডেমিক পাৰ্মিশ্যন নাই, তেনেধৰণৰ শিক্ষানুষ্ঠানত যিবিলাক ষ্টুডেণ্টে লিখা পঢ়া কৰি আছে নৱম শ্ৰেণীত বা একাদশ শ্ৰেণীত, এতিয়াৰ পৰা অৰ্থাৎ এইটো অৰ্ডাৰৰ পিছৰ পৰা এতিয়া আৰু সেই ল'ৰা ছোৱালীখিনিক কোনোবা যিকোনো এখন চৰকাৰী শিক্ষানুষ্ঠান বা প্ৰভিঞ্চিয়েল শিক্ষানুষ্ঠান বা ভেঞ্চাৰ প্ৰভিঞ্চিয়েল শিক্ষানুষ্ঠানত আৰু কেতিয়াও পঞ্জীয়ন কৰিব নোৱাৰিব, ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব। প্ৰশ্ন উঠিছে এতিয়া, ইমান দিনে ৰাজ্যৰ শিক্ষা বিভাগত বক্ৰ পথেৰে এনেধৰণৰ ৰেজিষ্ট্ৰেশ্যন পঞ্জীয়ন চলি আছিলে আৰু এটা শ্ৰেণী ইয়াৰ পৰা ব্যাপক ধৰণৰ ধনৰ লেনদেনৰ মুনাফা অৰ্জন কৰি আহিছিলে আৰু ইয়াত অভিযোগ আছিলে, সমগ্ৰ ৰাজ্যজুৰি এনেকুৱা অভিযোগ উঠিছিলে যে আচলতে শিক্ষা বিভাগে মানৱ সম্পদ সৃষ্টি কৰিব লাগে তেতিয়া এছাম ধুৰন্ধৰ শিক্ষকৰূপী এছাম শিক্ষিত যুৱতীয়ে এনেধৰণৰ পন্থা অৱলম্বন কৰিছিলে যে শিক্ষা বিভাগৰ নামত তেওঁলোকে বেপাৰ আৰম্ভ কৰিছিলে, ব্যৱসায় আৰম্ভ কৰিছিলে। এতিয়াৰ পৰা যিবিলাক স্কুলৰ নেকি কোনো ধৰণৰ চৰকাৰীভাৱে বিভাগীয়ভাৱে কোনো ধৰণৰ পাৰ্মিশ্যন নাই, কাউন্সিলৰ কোনো অনুমতি নাই, কোনো অনুজ্ঞাপত্ৰ নাই, সেৱাৰ কোনো ডাইস্কুট নম্বৰ নাই, তেনেকুৱা শিক্ষানুষ্ঠানত যদি আপোনালোকৰ সন্তানক লিখা পঢ়া কৰাবৰ কাৰণে নামভৰ্তি কৰিছে, 100 বাৰ ভাবক। এগৰাকী পিতৃ মাতৃ, গাৰ্জেন, পেৰেণ্টছ, অভিভাৱকসকলে এই কথাটো এই নামভৰ্তিৰ সময়ত 100 বাৰ ভাবক যে আপোনাৰ সন্তানক যিখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ গৈ আছে সেইখন শিক্ষানুষ্ঠানত বিভাগীয় অনুমতি আছেনে নাই, সেৱাৰ ডাইস্কুট প্ৰাপ্ত শিক্ষানুষ্ঠান হয় নে নহয়, কাউন্সিলৰ পৰা তেওঁলোকে অনুজ্ঞাপত্ৰ লাভ কৰিছেনে নাই, তেওঁলোকৰ ল'ৰা ছোৱালী তেওঁলোকৰ স্কুলতে ৰেজিষ্ট্ৰেশ্যন হয় নে নহয়, এই কথাখিনি ভাবি চিন্তি আপোনালোকৰ ভৱিষ্যতৰ সপোন সন্তানবোৰক নামভৰ্তি কৰিবলৈ আগবাঢ়িব। অন্যথা যিবিলাক শিক্ষানুষ্ঠানে বক্ৰপথেৰে এনেদৰে কাম কৰিব তেওঁলোকৰ বিৰুদ্ধে এই শিক্ষা বিভাগৰ অৰ্ডাৰ মোৰ হাতত আছে। আমি DNS+ দৰ্শকক এই কথাটো আমি সাৱধানতাৰে আমি অৱলম্বন কৰিছোঁ, উপস্থাপন কৰিছোঁ এটাৰ কাৰণেই, আপোনালোকৰ সন্তানক কেতিয়াও সেৱাৰ ডাইস্কুট নথকা, কাউন্সিলৰ পাৰ্মিশ্যন নথকা, শিক্ষা বিভাগৰ অনুমতি নথকা কোনো বিদ্যালয়ত, কোনো ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত, কোনো জুনিয়ৰ কলেজত আপোনাৰ সন্তানক নামভৰ্তি কৰিবলৈ নাযাব। আৰু যদি কোনো অধ্যক্ষ বা প্ৰধান শিক্ষকে যদি এনেধৰণৰ কামত জড়িত হয় তেওঁলোকৰ বিৰুদ্ধে শিক্ষা বিভাগে ইয়াত জাৰি কৰিছে চিৰিয়াছলি এণ্ড ডিচিপ্লিনাৰী একশ্যন তেওঁলোকে এগেইনষ্ট ল'ব। শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা বুলি এটা নিউজ ওলাইছে। নিউজত শিক্ষামন্ত্ৰীয়ে এটা কথা ঘোষণা কৰিছে যে নৱম একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে এইবাৰ যিসকল প্ৰাইভেটৰ ছাত্ৰ ছাত্ৰী আছে, মানে প্ৰাইভেট স্কুলখনৰ যদি সেৱা কোড নাই বা ফাৰ্ষ্ট ইয়াৰৰ পাৰ্মিশ্যন নাই, সেইকেইটা স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে যোৱা বছৰলৈকে যেনেকৈ প্ৰাদেশিক বিদ্যালয়ৰ অধীনত গৈ পেলাই সিহঁতে ৰেজিষ্ট্ৰেশ্যন কৰিছিল 9 আৰু 11ত, এই বছৰ চৰকাৰী যোনটো নিৰ্ধাৰণা আছে এই নিৰ্ধাৰণাত আমি দেখিছোঁ যে ইতিমধ্যে সিহঁতে কি কৰিব নোৱাৰিব, সেইবিলাক স্কুলত গৈ পেলাই এডমিশ্যন কৰাব নোৱাৰিব। এতিয়া আমি নিউজটো পাইছোঁ আৰু এটা অৰ্ডাৰ কপি আমি পাইছোঁ। অৰ্ডাৰ কপিটো দেখিছোঁ যে তাত সম্পূৰ্ণকৈ লিখা আছে যে এইটো চিৰিয়াছ এটা মেটাৰ। এই মেটাৰটো এইবাৰ চৰকাৰী বিদ্যালয়ৰ অধ্যক্ষসকলে কি কৰিব লাগিব, প্ৰধানসকলে এইটো ফ'ল' কৰিব লাগিব। এতিয়া এটা কথা হ'ল যে বেছিভাগ বিদ্যালয় আমাৰ ওচৰে পাজৰে বহুত বিদ্যালয় আছে, আমাৰ বিদ্যালয়খনৰ পাৰ্মিশ্যন আছে। আমাৰ বিদ্যালয়ৰ নাম হৈছে একে জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, যোনখন নেকি নগাঁও জিলাৰ
জুৰিয়া শিক্ষাখণ্ডৰ মাহাগুৰি ক্লাষ্টাৰৰ অন্তৰ্গত উদমাৰী গাঁৱত অৱস্থিত আমাৰ বিদ্যালয়খনত আমি 2022 চনৰ পৰা নিজৰ নামতেই কোড পাইছোঁ। আমি নিজৰ নামতেই কোডত ল'ৰা ছোৱালীবিলাকক ৰেজিষ্ট্ৰেশ্যন কৰাই ফাইনেল পৰীক্ষা দিয়াই আছোঁ। কিন্তু এনেকুৱা বহুত বিদ্যালয় আমাৰ ওচৰে পাজৰে আছে যিবিলাকৰ কোনো ধৰণৰ চৰকাৰী নথিপত্ৰ নাই। সিহঁতে চৰকাৰী যোনবিলাক অনুজ্ঞাপত্ৰ লাগে সেইবিলাক নাই, কিন্তু সিহঁতে কি কৰি আছে ইতিমধ্যে সেইবিলাক ল'ৰা ছোৱালী এডমিশ্যন দিয়াই আছে। আৰু এটা কথা, এই কথাটো শুনি পেলাই বহুত আচৰিত পাব আপোনালোকে, যিটো নেকি আমি যেতিয়া পাৰ্মিশ্যন লওঁ, পাৰ্মিশ্যনৰ সময়ত এটা কথা তাতে উল্লেখ থাকে, যদি পাৰ্মিশ্যন কপি আছে তেতিয়াহ'লে সেই স্কুলখনে কি কৰিব লাগে, ডাইচৰ কাৰণে এপ্লাই কৰিব লাগে, ডাইচ কোডৰ কাৰণে, স্কুল ডাইচ কোডৰ কাৰণে। কিন্তু এতিয়ালৈকে বহুত বিদ্যালয় মই দেখা পাইছোঁ যে আমাৰ ওচৰে পাজৰে আছে, মই নাম ক'বলৈ যোৱা নাই, যে সেই শিক্ষানুষ্ঠানবিলাকৰ কোনো ধৰণৰ পাৰ্মিশ্যন কপি নাই। সেইবিলাক বিদ্যালয়ে ইতিমধ্যে ডাইচ কোড পাইছে। এতিয়া মোৰ কথাটো হ'ল যে পাৰ্মিশ্যন নোহোৱাকৈ ডাইচ কোড কেনেকৈ পাইছে? কিন্তু গাইডলাইনত আছে যে উইদাউট পাৰ্মিশ্যন কেতিয়াও স্কুল এখন ডাইচ নাপায়। কিন্তু উইদাউট পাৰ্মিশ্যন নোহোৱাকৈ ডাইচ অলৰেডি সিহঁতে পাইছে। নিজৰ নামতে ল'ৰা ছোৱালীৰ নাম সিহঁতে কি কৰি আছে, পেন নাম্বাৰ বনাই আছে, আপাৰ বনাই আছে। কিন্তু আজিৰ দিনত সেই স্কুলবিলাকে কি কৰিব, যে নিজৰ নামতে ৰেজিষ্ট্ৰেশ্যন কৰাব নোৱাৰিব। যেতিয়া নিজৰ নামতে ৰেজিষ্ট্ৰেশ্যন কৰাব নোৱাৰিব, এই ষ্টুডেণ্টখিনি এতিয়া ভৱিষ্যতত কি হ'ব? চৰকাৰী স্কুলত যে এটা যাব নোৱাৰিব। এতিয়া মোৰ কথাটো হ'ল, মই মোৰ ফালৰ পৰা সচেতন অভিভাৱকসকলক এটা কথাই অনুৰোধ কৰিম, আপোনালোকে ইতিমধ্যে আপোনালোকৰ সন্তানক যোনবিলাক বিদ্যালয়ত নামভৰ্তি কৰাইছে, আপোনালোকে চালি জাৰি চাওক যে সেই বিদ্যালয়বিলাকত চৰকাৰী অনুজ্ঞাপত্ৰ সিহঁতৰ আছে নেকি, পাৰ্মিশ্যন কপি আছে নেকি, সিহঁতে আপোনালোকৰ সন্তানক 9 ৰেজিষ্ট্ৰেশ্যন কৰাব পাৰিব নেকি, নে বেলেগৰ আণ্ডাৰত যাব লাগিব? যদি বেলেগৰ আণ্ডাৰত যাবলগীয়া হয় তেতিয়াহ'লে ফচিব লাগিব। আপোনালোকৰ সন্তানৰ ভৱিষ্যত অন্ধকাৰ হ'ব, পিছত আৰু পস্তাই লাভ নাই। গতিকে আগতেই চিন্তা কৰক, যিহেতু এই ছেশ্যনৰ আৰম্ভণি আপোনালোকে 9ত নামভৰ্তি কৰিছে, বা ফাৰ্ষ্ট ইয়াৰৰ এই 17 তাৰিখৰ পৰা অনলাইন আৰম্ভ হৈছে, আপোনালোকে এই গোটেইখিনি চালি জাৰি চাই নিজৰ সন্তানক নামভৰ্তি কৰাব বুলি মোৰ ফালৰ পৰা আপোনালোকক মই অনুৰোধ ৰাখিছোঁ। আমাৰ অনুষ্ঠানটো আজি 2014 চনৰ পৰা চলি আছে, আৰু এই এটা অনুষ্ঠান চলাবৰ কাৰণে বা এটা অনুষ্ঠান স্থাপন কৰিবৰ কাৰণে চৰকাৰৰ কিছুমান নীতি নিৰ্দেশনা আছে, সেইবিলাক মানি চলিব লাগিব। তাৰ কাৰণে প্ৰথম হেৰিটো হৈছে, যদি আপুনি জুনিয়ৰ কলেজ, যিটো হায়াৰ ছেকেণ্ডেৰী ছেকশ্যনটো হয়, ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ, তাৰ কাৰণে এটা পাৰ্মিশ্যন প্ৰথমে আপুনি ল'ব লাগিব, প্ৰায়ৰ পাৰ্মিশ্যন। তাৰপিছত আপুনি প্ৰায়ৰ পাৰ্মিশ্যন পোৱাৰ পিছত ফাৰ্ষ্ট ইয়াৰ ষ্ট্ৰীম পাৰ্মিশ্যন পোৱা যায়, আৰু তাৰপিছত আপুনি একাডেমিক পাৰ্মিশ্যন লৈ ছেকেণ্ড ইয়াৰ পাৰ্মিশ্যন ল'ব লাগিব। আৰু এই গোটেইখিনি কৰিবৰ কাৰণে কিছুমান গভৰ্ণমেণ্টৰ পেৰামিটাৰ আছে, সেই পেৰামিটাৰখিনি যদি আমি ফ'ল' কৰোঁ তেতিয়াহে আমাক কাউন্সিলে সেই পাৰ্মিশ্যনটো দিয়ে। আৰু সেই পাৰ্মিশ্যনটো পোৱাৰ পিছতহে আমি প্ৰতিটো ষ্টুডেণ্টৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰোঁ, তাৰমানে পঞ্জীয়ন কৰা হয়। কিন্তু আজিকালি আমি দেখিছোঁ যে বহুখিনি অনুষ্ঠানৰে এই বস্তুবিলাক নাথাকে, যাৰ ফলত কি কৰে, তেওঁলোকে দাঁতিকাষৰীয়া কোনোবা এখন চৰকাৰী শিক্ষানুষ্ঠানৰ নামত ল'ৰা ছোৱালীখিনিক পঞ্জীয়ন কৰি তাৰ পৰা পৰীক্ষা দিয়ায়, যিটো মানে এক প্ৰকাৰৰ মানে বহু দিনৰ পৰা চলি আহিছিলে, সেইটোৰ প্ৰতি এতিয়া চৰকাৰে যথেষ্ট কঠোৰ হৈছে। আৰু তাৰে ফলস্বৰূপে যোৱাকালি এটা নিৰ্দেশনা দিছে, এতিয়া আৰু ল'ৰা ছোৱালীয়ে তেনেকৈ নিজৰ যদি কোনোবা এটা অনুষ্ঠানৰ যদি নিজা কোনো নথিপত্ৰ নাথাকে, দাঁতিকাষৰীয়া কোনো অনুষ্ঠানৰ নামত পঞ্জীয়ন কৰি সেই ল'ৰা ছোৱালীক দিব নোৱাৰে। যেনে মই উদাহৰণ এটা দিছোঁ, মই ল'ৰা এটাই এডমিশ্যন লৈছে কোনোবা A নামৰ অনুষ্ঠান এটা, কিন্তু সেই অনুষ্ঠানটোৰ কোনো কাগজ পত্ৰ নথকাৰ কাৰণে ওচৰৰ কোনোবা এখন অনুষ্ঠানত B নামৰ অনুষ্ঠানটোত গৈ পেলাই এডমিশ্যনটো লৈ পৰীক্ষা দি পাছ কৰিব পাৰে। যিখন এডমিট কাৰ্ড, মাৰ্কশ্বিট, যিবিলাক আহিব, চাৰ্টিফিকেট আহিব, তাত কিন্তু সেই B নামৰ অনুষ্ঠানটোৰ নামহে আহে। তেওঁ লৈছে A নামৰ অনুষ্ঠানত, নাম হয় B নামৰ, কাৰণ তেওঁ A নামৰ অনুষ্ঠানৰ ডকুমেণ্টছেই নাই। ঠিক সেইদৰে এতিয়া আপোনাৰ ক্লাছ 9-10ৰো সেই একেখিনি নিৰ্দেশনা দিছে যে 9-10ৰো এডমিশ্যন ল'লে তেওঁলোকৰ নিজা নথিপত্ৰ থাকিব লাগিব। যদি নথিপত্ৰ নাথাকে, তাৰমানে পাৰ্মিশ্যন যদি নাথাকে, ক্লাছ 9ৰ পাৰ্মিশ্যন নাথাকে, তেতিয়া তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব। ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিলে তেওঁলোকে আৰু ল'ৰা ছোৱালীক কোনো এডমিশ্যন দিব নোৱাৰে। এই বস্তুটো চৰকাৰ যথেষ্ট কঠোৰ হৈছে। আৰু আজিকালি যিটো প্ৰায়ৰ পাৰ্মিশ্যন আছে, সেই পাৰ্মিশ্যনটো পাবৰ কাৰণে কিন্তু ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন, যিটো অসম মাধ্যমিক শিক্ষা হেৰি আছে, তেওঁলোকৰ অফিচৰ ফালৰ পৰা এটা প্ৰভিজনেল ৰেজিষ্ট্ৰেশ্যন মানে
পাব লাগিব, নহ'লে প্ৰভিজনেল ৰেজিষ্ট্ৰেশ্যন যদি তেওঁ নাপায় তেতিয়াহ'লে তেওঁলোকে প্ৰাইমেৰী পাৰ্মিশ্যন নাপায়। সোণা একাডেমি কি আছে? আমাৰ চাওক 2018 চনতে আমি প্ৰাইমেৰী পাৰ্মিশ্যন পাইছোঁ আৰু সেইটোৰ আমাৰ কপি আমাৰ হাতত আছে। তাৰপিছত আমি ফাৰ্ষ্ট ইয়েৰ পাৰ্মিশ্যন পালোঁ, তাৰপিছতে আমি ফাৰ্ষ্ট ইয়েৰ পাৰ্মিশ্যন পালোঁ, তাৰপিছতে আমি একাডেমিক পাৰ্মিশ্যন পালোঁ ফাৰ্ষ্ট ইয়েৰ, তাৰপিছতে আমি 2023 বৰ্ষত ছেকেণ্ড ইয়েৰ পাৰ্মিশ্যন পালোঁ আৰু লগতে আমাৰ ক্লাছ 9 যিটো আমি ষ্টাৰ্ট কৰিছোঁ সেইটো 2022 চনতে আমাৰ তাৰ পাৰ্মিশ্যন হ'ল, যাৰ ফলত আমি এতিয়া আমাৰ ল'ৰা ছোৱালীক আজি প্ৰায় 3 বছৰ ধৰি আমি আমাৰ নিজৰ ৰেজিষ্ট্ৰেশ্যনত ল'ৰা ছোৱালীক এডমিশ্যন দি আছোঁ আৰু তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডতো আমাৰ সোণা একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বুলি আহি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।